নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ কোম্পানীৰ ডিসকাস কৰিব গৈ আছো যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক আৰু এতে ভেকেন্সিবোৰ পাই যাব আজি আপোনালোকৰ ধুবুৰী গুৱাহাটী গোৱালপাৰা লখিমপুৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো সম্পূৰ্ণ লাষ্টলৈ চাওক তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব যোৱাকালি যদি ভিডিওটো চোৱা না চাব পাৰে HDFC ATM ৰ ভেকেন্সি চলি আছে কোঅৰ্ডিনেটৰ যদি চোৱা না চাব পাৰে এপ্লাই কৰিব পাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে ICICI বেংকৰ ভেকেন্সি চলি আছে ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি চলি আছে হিৰো কোম্পানী ভেকেন্সি চলি আছে গুৱাহাটী প্ৰাইভেট জব ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপুনি জানে কিমান ভেকেন্সি আহি থাকে আৰু বহুতে সিলেক্ট হয় বহুতে কমেন্ট কৰি থাকে মই কমেন্টবোৰ পঢ়িব সময় পোৱা নাই আৰু আপুনি যদি চাকৰি পাইছে মোক এটা কমেন্ট কৰি জনাব মই আজি এটা কমেন্ট পঢ়িবলৈ চেষ্টা কৰিম আৰু আজি আপোনালোকৰ আহিছে FMCG কোম্পানী ভেকেন্সি পুৰুষ মহিলা যদি এই কোম্পানীত চাকৰি কৰিব বিচাৰে ভিডিওটো সম্পূৰ্ণ চাওক ধুবুৰী গুৱাহাটী যোৰহাট নৰ্থ লখিমপুৰ আৰু পিছত আপোনালোকৰ তেজপুৰ তিনচুকীয়া গোৱালপাৰা আৰু লখৰাৰ পৰা আহিছে সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে নটিফিকেশন দিব খুজিছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও আছে যোনে চাকৰি পাইছে বা শৰ্টলিস্টেড হৈছে সবকে অভিনন্দন জনাইছো বহুত দিন কমেন্ট পঢ়া নাই সব কেইটামান কমেন্ট মই পঢ়ি দিছো কৃষ্ণ ৰবি দাস তেওঁ আমাৰ ভিডিও চাই টিম লিজত ইলেক্ট্ৰিচিয়ান হিচাপে জব পাইছে আৰু বহুত কেণ্ডিডেট আছে তেওঁ বুলিয়ে নহয় কৃষ্ণ ৰবি দাস হক আপোনাৰ ভিডিও চাই এপ্লাই কৰিছিল আৰু ডাটা এন্ট্ৰি অপাৰেটৰ হিচাপে চাকৰি পাইছো সো স্মাৰ্ট মিটাৰটো বহুতে চাকৰি পাইছে CECত চাকৰি পাইছে সঞ্চিতা শিৱমে ফিমেল কাউন্সিলৰ হিচাপে সো আপুনি চাব পাৰে নিজে চকু দি চাওক কিমান কেণ্ডিডেটে চাকৰি পাইছে তাৰ পিছত এটা চেনেলটো সাবস্ক্ৰাইব কৰিলে হ'ল আসাম ডাউনটাউন ইউনিভাৰ্সিটিত চাকৰি পাইছে তাৰ পিছত মই এটা পঢ়িয়ে যাম হেকে নহব চাওক আপুনি নিজে চাওক কিমান কমেন্ট আহি থাকে সো এনেকৈ কমেন্টবোৰ কৰি থাকে আপুনি যদি যিকোনো কোম্পানীত চাকৰি পাইছে বা শৰ্টলিস্টেড হৈছে যেনেকৈ GNRC কোম্পানী হওক বা যিকোনো কোম্পানী হওক এটা যেনেকৈ GNRC কোম্পানী চাকৰি পোৱা বুলি দিছে সো আপুনি এটা মোক কমেন্ট কৰি জনাওক যে মই এইটো কোম্পানী চাকৰি পাইছে এটা মই নেক্সট ভিডিওত পঢ়িবলৈ চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকো মোটিভেট হয় আৰু ভাল চাকৰিবোৰ এপ্লাই কৰি যায় আজিলৈ ইমানে আৰু ভিডিওটো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে প্ৰিন্সিপাল আৰু এসিস্ট্যান্ট টিচাৰ আৰু অফিস এসিস্ট্যান্টৰ ভেকেন্সি আনাৰ একাডেমি ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব 4 ফেব্ৰুৱাৰীত 10:30 ৰ পৰা যদি ইন্টাৰেস্টেড যাব পাৰে প্ৰিন্সিপালৰ এটা ভেকেন্সি আছে পোষ্ট হ'ব লাগিব গ্ৰেজুৱেচন কৰা আৰু আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট কৰা আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত আৰু BT বা BEd কৰা হ'ব লাগিব আৰু 10 বছৰ টিচিং অভিজ্ঞতা লাগিব আৰু 5 বছৰ এডমিনিষ্ট্ৰেটিভ বা একাডেমিক হিচাপে কাম কৰা অভিজ্ঞতা লাগিব আৰু এজ লিমিট 55 টু 62 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজ অন 1/1/2024 আৰু এসিস্ট্যান্ট টিচাৰ সায়েন্সৰ কাৰণে এটা ভেকেন্সি এটো কাৰণে কেণ্ডিডেট জন আপোনালোকৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু মেজৰ থাকিব লাগিব জুলজি বটেনিত আৰু BEd বা DL হলে হল আৰু এজ 22 টু 40 ইয়াৰ্ছৰ ভিতৰত হলে হল আৰু অফিস এসিস্ট্যান্টৰ এটা ভেকেন্সি খালি গ্ৰেজুৱেট কৰা হলে হল আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীম এটাত আৰু ডিপ্লোমাৰ এখন কম্পিউটাৰ হ'ব লাগিব কম্পিউটাৰ ডিপ্লোমা 6 মাহৰ হওক 1 বছৰ হওক 3 মাহৰ হল চলি যাব খালি হলে হল 22 টু 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউৰ অৰিজিনাল ডকুমেন্ট বায়োডাটা এইবোৰ লৈ যাব লাগিব আৰু ৰেজিষ্ট্ৰেচন ফিজ হয় 200 টকা স্কুলতে এইটো ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব 10:30 মানৰ পৰা প্ৰেফাৰেন্স দিব যাৰ এক্সপেৰিয়েন্স আছে আগতে স্কুলত কাম কৰা সো ইন্টাৰেস্টেড হয় যদি যাব পাৰে নে ভেকেন্সি প্ৰিমাল কনজিউমাৰ প্ৰডাক্টৰ পৰা ভেকেন্সি এৰিয়া সেলছ অফিচাৰ ভেকেন্সি ইন কাস্টমাৰ প্ৰডাক্ট ডিভিজনৰ কাৰণে লোকেশন ওড়িশাৰ আছে আৰু নৰ্থ ইষ্টৰ আছে নৰ্থ ইষ্টৰ গতিকে অসমৰে হয় ধুবুৰী গুৱাহাটী যোৰহাট নৰ্থ লখিমপুৰ তেজপুৰ আৰু তিনিচুকীয়া আৰু আপোনালোকৰ ওয়েষ্ট বেংগলৰ আছে মুৰ্শিদাবাদ এনেকুৱা আছে চাই ল'ব পাৰে আৰু ৰিকুৱাৰমেন্ট কিছুমান আছে ৰিকুৱাৰমেন্ট খিনি মই কৈ দিছো 2 বছৰ পৰা 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ফ্ৰন্ট লাইন সেলছ ইন FMCG কোম্পানীৰ আগতে কাম কৰা জেনাৰেল বা ষ্টকিজ চেনেলত কাম কৰা কমফৰ্টেবল হ'ব লাগিব বেলেগ লোকেশনত কাম কৰিবৰ কাৰণে আৰু কনফিডেন্ট আৰু গুড প্ৰডাক্ট নলেজ হ'ব লাগিব আৰু লোকেল ল্যাঙ্গুৱেজ অসমীয়া ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব ক'ব জানিব লাগিব আৰু লিখিব জানিব লাগিব ইমেইল আইডি দিয়া আছে 2 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক যদি অভিজ্ঞতাখিনি আছে নে ভেকেন্সি ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি HR ৰিক্ৰুটাৰ ভেকেন্সি এটা আপোনালোকৰ লোকেশনটো শান্তিপুৰ উলুবাৰীৰ পৰা আহিছে এইটো আপোনালোকৰ গুৱাহাটীৰ কাৰণে হয় যোনটো কেণ্ডিডেট অসমৰ বাহিৰত থাকে হিয়তে যে এপ্লাই নকৰে এইটো এপ্লাই কৰিব মনা কৰিছে অসম আৰু গুৱাহাটী কেণ্ডিডেট এপ্লাই কৰিব পাৰে ৰিক্ৰুটাৰ ডেজিগনেশ্যন হয় এইটো স্যালাৰি এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড এক্সপেৰিয়েন্স 1 ইয়াৰ অফ হায়াৰিং ব্লু হোৱাইট কলাৰ কেণ্ডিডেট
5 দিনৰ ভিতৰত জইনিং কৰিব লাগিব ইমেইল আইডি দি আছে 2 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক আৰু যেতিয়া ইমেইল দি আবেদন কৰে কোনটো পোষ্টত আবেদন কৰিছে এটা মেনশন কৰি দিব হেডিঙত তিতেহে গম পাব আৰু তিতেহে ইন্টাৰভিউ কাৰণে মাতিব ভেকেন্সি মাৰুতি সুজুকি ডিলাৰশ্বিপ এখনৰ পৰা আহিছে গোৱালপাৰা লোকেশনৰ কাৰণে 10 জন সেল এক্সিকিউটিভৰ ভেকেন্সি লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব এক্সপেৰিয়েন্সক ফ্ৰেছাৰ্ছক সবে পাৰিব স্যালাৰি এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড আৰু WhatsAppত নিজৰ বায়োডাটাখন পঠাই দিব বা কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি ল'ব পাৰে 31 জানুৱাৰী ভিতৰত কোৱালিফিকেশন এটা চাকৰিৰ কাৰণে গ্ৰেজুৱেট বা 12 পাছ লাগিব পাৰে এবাৰ ফোন কৰি ল'লে বস্তুখিনি বুজি যাব 12 পাছে লাগিব পাৰে আৰু যদি ফিজ খুজে যিকোনো চাকৰিত এটো বুলি নহয় কোবা যদি ফিজ খুজে মই কমেন্ট সেকশনত ডাইৰেক্ট জনাব হেইটোৰ ওপৰত মই একচন ল'ম ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে আসাম লোকেশনৰ ভেকেন্সি কোৱালিটি প্ৰফাইলৰ কাৰণে আৰু প্ৰডাক্ট কোৱালিটি ইনচাৰ্জৰ ভেকেন্সি বিটেক ই আৰু জব ডেসক্ৰিপচন খিনি পঢ়ি ল'ব পাৰে কোৱালিটি চেকিং কৰিব লাগিব অডিট প্ল্যান কৰিব লাগিব নলেজ হ'ব লাগিব স্মাৰ্ট মিটাৰিঙত ইমেইল আইডি দি আছে 1 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি EMRI গ্ৰীণ হেল্থ সাৰ্ভিসিংৰ ভেকেন্সি অপাৰেশন এক্সিকিউটিভৰ ভেকেন্সি লখৰাৰ পৰা 8টা ভেকেন্সি আছে কোৱালিফিকেশন জুনিয়ৰ ইঞ্জিনিয়াৰ অৰ্থাৎ জেই মেকানিক্যাল বা ইলেক্ট্ৰিক্যাল বা সিভিলত কৰা হলে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো এক্সপেৰিয়েন্স অফ ফ্ৰেছাৰ্ছক সবে এইটো চাকৰি এপ্লাই কৰিব পাৰিব 12000 ফিক্স স্যালাৰি পাব ট্ৰেইনিং পিৰিয়ডত তাৰ পিছত বেছি কৰি দিয়া হ'ব 20000 18000 এনেকুৱা কৰি দিয়া হ'ব ট্ৰেইনিং পিৰিয়ডৰ পিছত ইমেইল আইডি দি আছে আবেদন কৰক ভেকেন্সি গ্ৰীণ ভেলি গ্ৰুপৰ পৰা ভেকেন্সি এটা আছে কি ইয়ামা শোৰুমৰ ভেকেন্সি আৰু সেলস ম্যানেজাৰ ভেকেন্সি দুটা আছে আৰু স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি নৰ্মস হিচাপে পাব এজ লিমিট 30 প্লাস হ'ব লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব কোৱালিফিকেশন মিনিমাম এক্সপেৰিয়েন্স 3 to 4 ইয়াৰ্স ইন টু হুইলাৰ ইন্ডাষ্ট্ৰি বা অটোমোবাইল ইন্ডাষ্ট্ৰি লগত জড়িত হ'ব লাগিব লোকেশন জয়নগৰ সাৰ্ভিস চেণ্টাৰ আৰু গোস্বামী সাৰ্ভিস চেণ্টাৰ ফিল্ড সেল এক্সিকিউটিভৰ 4টা ভেকেন্সি আৰু 25 প্লাস এজ লিমিট হ'ব লাগিব দুটা 10 প্লাস টু আপোনালোকৰ কোৱালিফিকেশন লাগিব মানে 12 পাস হ'ব লাগিব 1 ইয়াৰ অভিজ্ঞতা বা ফ্ৰেছাৰ্ছ হয় যদি তেতিয়া আবেদন কৰিব পাৰিব গুৱাহাটীৰে হয় জয়নগৰ আৰু গোস্বামী সাৰ্ভিসত আছে ইমেইল আইডি দি আছে 5 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি প্ৰাগ নিউজৰ ভেকেন্সি হিন্দী নিউজ এংকৰৰ দুটা ভেকেন্সি আছে এজ লিমিট 27 ইয়াৰ্স অনৱাৰ্ডছ আৰু MA ইন জাৰ্নেলিজম কৰা হ'ব লাগিব কোৱালিফিকেশন আৰু আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব 0 to 3 ইয়াৰ্স মানে ফ্ৰেছাৰ্ছ পাৰিব অভিজ্ঞতা থকা ক্যান্ডিডেট পাৰিব এক্সিলেন্ট কমিউনিকেশন স্কিল আৰু ফ্লুয়েন্ট হ'ব লাগিব হিন্দী ল্যাঙ্গুৱেজত সো ইংলিশ এছামিছ আৰু হিন্দী সব ল্যাঙ্গুৱেজ জানিব লাগিব এপ্লিকেশন ফিজ দিব নালাগে আৰু কোনো চাকৰি এপ্লিকেশন ফিজ দিব নালাগে ইমেইল দি এপ্লাই কৰিব পাৰে বা নিজৰ ৰিজিউমিখন ৰিসেপশনিষ্টৰ যাই দিব পাৰে গুৱাহাটী উলুবাৰীত প্ৰাগ নিউজৰ অফিসটো আছে ব্ৰিজৰ তলতে আছে যোনে গুৱাহাটীত থাকে নিশ্চয় দেখা পাইছে এবাৰ নহলে এবাৰ আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি আপোনালোকৰ আহিছে ওডি গুৱাহাটীৰ ভেকেন্সি এক্সিকিউটিভৰ ভেকেন্সি সেলছ আৰু মাৰ্কেটিংৰ 4টা ভেকেন্সি এইটো কাৰণে গুড কমিউনিকেশন স্কিল আৰু প্লেজেন্ট পাৰ্সনালিটি হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি ড্ৰাইভিং লাইসেন্স আছে টু হুইলাৰ এখন হ'ব লাগিব নিজৰ MBA বা BBA কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্সক অটোমোবাইল সেলছ আৰু মাৰ্কেটিংত হিয়তে আবেদন কৰিব পাৰে এজ লিমিট 21 to 37 ইয়াৰ্স ভিতৰত আবেদন কৰক আৰু ফিজ নীল আৰু ইমেইল আইডি দি আছে 3 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপুনি ইন্টাৰভিউ কাৰণে যাব পাৰিব আৰু ইন্টাৰভিউ যদি ভাল হয় নিশ্চয় চাকৰিটা পাবলৈ সক্ষম হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যে ভিডিওটা চাই ভালে ভিডিওটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ঘৰৰ মানুহৰ সৈতে যোনে চাকৰি বিচাৰি আছে তাকো প্ৰাইভেট জব হিয়তৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে হিয়তৰ হেল্প হৈ যায় আৰু যাতে কনসালটেন্সিত যায় পইচা দি ফিজ দি চাকৰিৰ কাৰণে আবেদন কৰিব নালাগে যাতে এতে ফ্ৰীতে চাকৰি খবৰ পায় হেইটো কাৰণে হিয়তক সাবস্ক্ৰাইব কৰিবলৈ কিবা যদি ডাউট বা সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিব পাৰে আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জননা হ'ব পাৰে গ্ৰুপ বিলাকত বেলেগ বেলেগ ইনফৰমেশন পাই থাকিব আজিলৈ ইমানে